নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত আজি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আপোনালোক স্কিপ নকৰি ভিডিঅ'টো ভালদৰে চাই যোৱা ফাৰ্ষ্টৰ পৰা লাষ্টলৈ। এইটো জিকে হয়, বহুত বঢ়িয়া কুৱেশ্যন হয়। ADRE আসাম পুলিচ DME কাৰণে বহুত সুবিধা হ'ব আপোনালোকৰ। ভিডিঅ'টো আৰম্ভ কৰি ভালদৰে চাই যোৱা। 1 নম্বৰ কুৱেশ্যন আপোনালোক চোৱা। কিবৰ্ডত কিমানটা ফাংচন আছে? কিবৰ্ডত উত্তৰ হৈছে 12টা ফাংচন আছে কিবৰ্ডত। তাৰপিছত চোৱা কুৱেশ্যনটো, ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল। উত্তৰ হয় B2। এইটো হৈছে সঠিক উত্তৰ। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? কবিতা পুথিখনৰ নাম হৈছে কদমকলি। কদমকলি হৈছে একমাত্ৰ কবিতা পুথি। C নম্বৰ সঠিক উত্তৰ হয়। তাৰপিছত চোৱা কুৱেশ্যনটো, অসমৰ প্ৰথম চৰকাৰী কৰ্মচাৰী কোন আছিল? অসমৰ প্ৰথম কৰ্মচাৰী আছিল আনন্দৰাম বৰুৱা। এইটো হয় ৰাইট এনচাৰ। এই নম্বৰটো হয় শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, অসম বিশ্ববিদ্যালয় কোন ঠাইত অৱস্থিত? অসম বিশ্ববিদ্যালয় কাছাৰ জিলাত অৱস্থিত। এইটো অসম বিশ্ববিদ্যালয় কাছাৰ জিলাত আছে। এইটো D নম্বৰটো হয় সঠিক উত্তৰ। তাৰপিছত চোৱা, অসম আৰক্ষী কিমান চনত গঠন কৰা হৈছিল? অসম আৰক্ষী 1826 চনত গঠন কৰা হৈছিল। তাৰপিছত চোৱা, মেঘালয়ৰ জাতীয় উৎসৱ কি? মেঘালয়ৰ জাতীয় হৈছে ৱাংগালা। ৱাংগালা হৈছে মেঘালয়ৰ জাতীয় উৎসৱ। C নম্বৰটো হয় ৰাইট এনচাৰ। তাৰপিছত চোৱা, টাৱাং ক'ত অৱস্থিত? টাৱাং হৈছে অৰুণাচলৰ এখন জিলা হয়। টাৱাং অৰুণাচলত অৱস্থিত। এইটো ৰাইট এনচাৰ। এইটো হয়। তাৰপিছত চোৱা, কেইবুল লামজামা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? কেইবুল লামজামা ৰাষ্ট্ৰীয় উদ্যান ইম্ফলত অৱস্থিত। এইটো হয় D নম্বৰ এনচাৰ। ইম্ফলত অৱস্থিত। তাৰপিছত অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে নামচা বৰুৱা। বৰুৱা হৈছে এইটো হৈছে ৰাইট এনচাৰ। C নম্বৰটো হয় শুদ্ধ উত্তৰ। তাৰপিছত চোৱা, অসমত মুঠ কেইখন উপনৈ আছে? অসমত মুঠ 90খন উপনৈ আছে। এইটো হয় B নম্বৰ উত্তৰ। তাৰপিছত চোৱা, ব্ৰহ্মপুত্ৰ নৈৰ উৎসত কোন ৰাষ্ট্ৰ আছে? ব্ৰহ্মপুত্ৰ নৈত চীন ৰাষ্ট্ৰ আছে। এইটো হয় চীন। D নম্বৰ ৰাইট এনচাৰ। এইটো হৈছে লাষ্ট কুৱেশ্যন। আপোনালোক ভালদৰে চাই যোৱা। হয়তো নহয়। তাৰপিছত আৰু এটা আছে, বাংলাদেশ আৰু ভূটানৰ সীমান্তৰ লগত কেইখন জিলা আছে? আছে 8খন জিলা। D নম্বৰ এনচাৰ। তাৰপিছত চোৱা, গুজৰাটত OBCৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে? গুজৰাটত চৰকাৰে 27%। C নম্বৰ উত্তৰ হয়। এইটো ৰাইট এনচাৰ। C। আজিৰ ভিডিঅ' ইমানে। প্লিজ যদি জয় অনলাইন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰা নাই, আপোনালোক ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ মাজত এনেকুৱা নতুন নতুন ভিডিঅ' আহি থাকিব। আপোনালোক ঘৰত ভালদৰে ষ্টাডি কৰি থাকে, আপোনাক 100% চাকৰি এদিন হ'লেও এদিন পাব। চিয়'ৰ। থেংক ইউ। প্লিজ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নমস্কাৰ। থেংক ইউ।